Hello everyone, good evening আৰু সকলোকে সাম্প্ৰতিক প্ৰবাহলে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰিছো সকলোবিলাক ভালে আছে। তো আজি আমি সাম্প্ৰতিক প্ৰবাহত যোৱা 19 তাৰিখৰ পৰা 21 তাৰিখৰ ভিতৰত কি ইম্পৰ্টেন্ট ঘটনাৱলী আছে সেইখিনি আমি চাবলৈ চেষ্টা কৰিম। তো আমি টপিক কেইটা পঢ়ি লৈছো। ডিপাৰ্টমেন্ট অফ ইয়থ ৱেলফেয়াৰ ইন আছাম, ৰিনেমিং অফ মিনি ছেক্ৰেটেৰিয়েট ইন আছাম, নেশ্যনেল স্পৰ্টছ এৱাৰ্ড 2025, ইণ্ডিয়া জাপান মেৰিটাইম ছিকিউৰিটি কোঅপাৰেশ্যন, Friends of My Bharat Initiative, New Presidents of Bangladesh and Zambia, nomination for Pakistan's নিশানী ইমতিয়াজ এৱাৰ্ড, ৱৰ্ল্ড হিউমেনিটেৰিয়ান ডে আৰু এটা দিৱস দিয়া হৈছে ইয়াত তালিবান দিৱস। সেইটো মই লাষ্ট ক্লাছত মিছ কৰিছিলে, গতিকে সেইটো মই আজি ক্লাছতে দি দিম। আৰু যিসকলে আমাৰ কাৰেণ্ট এফেয়াৰ্ছসমূহ ক্লাছসমূহ চাই আছে আৰু বা আজি নতুনকৈ যদি কোনোবাই জইন কৰিছে তেতিয়াহ'লে আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ PDF-সমূহ আপোনালোকে আমাৰ মেজেষ্টিক একাডেমীৰ এপ্লিকেশ্যনত গ'লে তাত কাৰেণ্ট এফেয়াৰ্ছ বুলি এই ছেগমেণ্টটো পাব। তাত গ'লে PDF-ত যাব, গোটেইখিনি এভেইলেবল পাব। হয়তো লাষ্ট ক্লাছৰ যিটো আমাৰ PDF আছিলে সেই PDF-টো হয়তো পোৱা নাই। ষ্টুডেণ্টে কমেণ্ট কৰিছিলে লাষ্ট ক্লাছৰ PDF পোৱা নাছিলে বুলি। তো সেইটো সম্ভৱতঃ আজিলৈকে সেইটো আপলোড হৈ যাব, কিবা অকণ টেকনিকেল প্ৰব্লেমৰ কাৰণে সেইটো হোৱা নাছিলে। আৰু আজিৰ PDF-টো আপোনালোকে অহা কাইলৈকে হয়তো অহা কাইলৈতো ছানডে হ'ব, মানডেলৈকে আপোনালোকে আৰামছে গোটেইখিনি পাই যাব। তো আমাৰ প্ৰথম টপিকটো পঢ়াৰ আগত এটা কুৱেশ্যন পঢ়িছোঁ। দ্য আছাম কেবিনেট ৰিচেণ্টলি এপ্ৰুভড দ্য ক্ৰিয়েশ্যন অফ এ ডেডিকেটেড এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট ফৰ ইয়থ এফেয়াৰ্ছ। হোৱাট ইজ দ্য অফিচিয়েল নেম অফ দিছ নিউ ডিপাৰ্টমেণ্ট? তো আমি এটা গম পাইছোঁ যে আমাৰ যুৱ পৰিক্ৰমাৰ কাৰণে আমাৰ যিখিনি ইয়থ আছে, আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ মানসিক বিকাশ বা এটা সংস্থাপনৰ দিশত যি ধৰণৰ কাম কাজবিলাক বা কাৰ্যপালিকা যোনখিনি থাকিব, যোনখিনি কাম থাকিব, সেইখিনিৰ বাবে এটা সুকীয়াকৈ এটা বিভাগ খোলা হৈছে, এটা এডমিনিষ্ট্ৰেটিভ এটা ডিপাৰ্টমেণ্ট খোলা হৈছে, যিটো আগতে আমি ক'ব পাৰোঁ স্পৰ্টছ এণ্ড ইয়থ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট বুলি আমি জানিছিলোঁ। স্পৰ্টছ ডিপাৰ্টমেণ্টৰ লগতে সেইটো জড়িত আছিলে, কিন্তু সেইটোক এতিয়া এক্সট্ৰা কৰি পেলাই আমাৰ ইয়থৰ কাৰণে এটা মানসিক বিকাশ হওক বা আমাৰ এনেকুৱা গোটেইখিনি সৰ্বাংগীন উন্নয়নৰ বাবে কি কৰা হৈছে, এটা এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট সুকীয়াকৈ আমাৰ গঠনৰ বাবে অনুমোদন জনোৱা হৈছে। তো এইটো কোনটো ডিপাৰ্টমেণ্ট হ'ব? আমি যদি ইয়াত চাওঁ, ডিপাৰ্টমেণ্ট অফ ইয়থ এম্পাৱাৰমেণ্ট এণ্ড স্কিল ডেভেলপমেণ্ট, ডিপাৰ্টমেণ্ট অফ ইয়থ স্পৰ্টছ এণ্ড ৱেলফেয়াৰ, ইয়থ এম্পাৱাৰমেণ্ট এণ্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট। তো অপশ্যনটো আমাৰ হ'ব C2। ঠিক আছে, তো এইটোৰ বিষয়ে আমি অকণমান চাই লওঁ যে কি হয় এইটো। So, the Assam state government approved the creation of a brand new administrative department named the Youth Empowerment Welfare Department. তো আমি যোনটো আগতে স্পৰ্টছৰ লগতে একেধৰণে আমি সেই বিভাগটো একেধৰণে কামবোৰ পৰিচালিত কৰিছিলে, কিন্তু আমাৰ এতিয়া স্পৰ্টছৰ পৰা সেইটোক ছেপাৰেট কৰি পেলাই যুৱ সবলীকৰণ আৰু উন্নয়ন বিভাগ বুলি এটা এক্সট্ৰাকৈ এটা বেলেগ ডিপাৰ্টমেণ্ট খুলিব। অৰ্থাৎ সেই ডিপাৰ্টমেণ্টটো অহা নেক্সট ছেপ্টেম্বৰ 2026-ৰ ছেপ্টেম্বৰৰ 17 তাৰিখৰ পৰা ই কাৰ্যকৰী হ'ব বুলি ইতিমধ্যে জনাইছে। গতিকে এই ডিপাৰ্টমেণ্টটোৰ জৰিয়তে কোনবিলাক কাম চোৱা হ'ব? আমি যদি চাওঁ, আমাৰ যুৱ প্ৰজন্মৰ যিখিনি উদ্যোগীকৰণৰ বাবে যুৱ প্ৰজন্মৰ মনত উদ্যোগীৰ ক্ষেত্ৰত কি ধৰণৰ চিন্তা চৰ্চা বা কি ধৰণৰ তেওঁলোকৰ বিকাশ কৰিব পাৰি, স্কিলৰ তেওঁলোকক বিকাশ আনিব পাৰি, নাইবা তেওঁলোকৰ মানসিক বিকাশে নহওক কিয় বা সবলীকৰণৰ বাবে বা তেওঁলোকক যিখিনি আমি ক'ব পাৰোঁ সংস্থাপন, সেই সংস্থাপনৰ দিশে গোটেইখিনি সেই গোটেই কাৰ্যখিনি ভাল ধৰণে পৰিচালিত কৰিবৰ বাবে যুৱ প্ৰজন্মৰ বাবে এইটো এটা ছেপাৰেটকৈ এটা এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট খোলাৰ বাবে ইতিমধ্যে অনুমোদন জনাইছে। যিটো আমি ক'ব পাৰোঁ আগতে যিটো মই ক'লোৱে যে স্পৰ্টছৰ লগত এইটো জড়িত হৈ আছিলে, আমি যেনেকৈ স্পৰ্টছ এণ্ড ইয়থ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট বুলি কৈছিলোঁ, হয় নাই? গতিকে সেইটোৰ পৰা এতিয়া স্পৰ্টছটো এক্সট্ৰা হৈ থাকিব আৰু আমাৰ বাকীখিনি কৰ্মৰ বাবে কি কৰা হ'ব, ডিপাৰ্টমেণ্টটো এক্সট্ৰা কৰি পেলাই এই ধৰণে নামাকৰণ কৰা হৈছে। তো ইয়াতে যদি চাই উদ্দেশ্যটো যদি আমি চাওঁ, কিহৰ কাৰণে এইটো কৰা হৈছে, টু ইউনিফাই এমপ্লয়মেণ্ট ফেচিলিটেশ্যন, কেৰিয়াৰ গাইডেন্স, ইয়থ এণ্টাৰপ্ৰেনাৰশ্বিপ, লিডাৰশ্বিপ ডেভেলপমেণ্ট, দেন ষ্টুডেণ্ট ৱেলফেয়াৰ আণ্ডাৰ ওৱান ৰুফ। আমি যাতে আমাৰ ষ্টুডেণ্টৰ গোটেইখিনি কি ধৰণে এপইণ্টমেণ্টৰ পৰা আদি কৰি কেৰিয়াৰ গাইডেন্স, কেৰিয়াৰৰ ক্ষেত্ৰত শিক্ষা দিয়াৰ লগত যুৱসকলক, আমাৰ যুৱ প্ৰজন্মক কি ধৰণে আমাৰ এণ্টাৰপ্ৰেনাৰশ্বিপ অৰ্থাৎ এণ্টাৰপ্ৰেনৰ বা আমাক উদ্যম
উদ্যোগিক দিশত আগবাঢ়িবৰ কাৰণে যিখিনি আমাক লাগিব সেই ক্ষেত্ৰত আগবঢ়োৱা নাই বা নেতৃত্ব দিয়া নাই বা গোটেইখিনি মানে ইয়থৰ ৱেলফেয়াৰৰ কাৰণে যিমানখিনি লাগিব সেই গোটেইখিনিক একেধৰণে চোৱাৰ বাবে এটা ডিপাৰ্টমেণ্টত অনা হৈছে তো সেইটো হৈছে এই ডিপাৰ্টমেণ্টটো এক্সট্ৰাকৈ খোলা হৈছে তো আপোনালোকৰ কাৰণে এইটো ইম্পৰ্টেণ্ট মনত ৰাখি থ'ব এণ্ড the existing sports and youth welfare department will now be redesignated exclusively as the sports department যোনটো আমি ক'লো যে স্পৰ্টছৰ লগত আগতে স্পৰ্টছ এণ্ড ইয়থ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট বুলি গোটেই সামগ্ৰিক দিশটো চাই আছিলে তো এতিয়া স্পৰ্টছটো এক্সট্ৰা কৰি পেলাই অনলি স্পৰ্টছ ডিপাৰ্টমেণ্ট বুলিয়ে ৰখা হ'ব যোনে ক্ৰীড়া ক্ষেত্ৰত ক্ৰীড়া জগতত যিখিনি কৰ্ম থাকিব সেইখিনি তেখেতসকলে অৰ্থাৎ এই ডিপাৰ্টমেণ্টটোৰ আণ্ডাৰত যাব গতিকে এইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট দেন দ্য নিউ ডিপাৰ্টমেণ্ট ইজ শ্বেডিউল টু বিকাম অপাৰেশ্যনেল অন ছেপ্টেম্বৰ 17, 2026 তো এইটোৰ পৰা আমাৰ কি হ'ব এইটো ইফেক্টিভ হ'ব বুলি ইতিমধ্যে জনোৱা হৈছে তো আপোনালোকে ষ্টেটিক জিকেৰ পৰা দুটা পইণ্ট মই ইয়াতে দি দিছোঁ DPSBৰ ফালৰ পৰা যিহেতু আমাৰ এইবিলাকৰ ক্ষেত্ৰত ইম্পৰ্টেণ্ট আমাক কুৱেশ্যনবোৰ দি থাকে বিশেষকৈ SSCৰ বা আমাৰ ৰেলৱে NTPCৰ যিবোৰ এক্সাম হয় তাত বিশেষকৈ এই ধৰণৰ কুৱেশ্যনবিলাক সোধে ডিৰেক্টিভ প্ৰিন্সিপালৰ যিবোৰ আৰ্টিকেল সেই আৰ্টিকেল ৰিলেটেড কুৱেশ্যনবোৰ সুধি দিয়ে মানে তো মন কৰিব আমাৰ যিটো আৰ্টিকেল 39 আমি আৰ্টিকেল 39 এনে পঢ়োঁ যে ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক বোথ মেল এণ্ড ফিমেল আমি দুইটা পুৰুষ আৰু মহিলাৰ বাবে দুইটাকে যাতে একে কামৰ বাবে একে সমান মজুৰি দিব তাৰ কাৰণে চৰকাৰে এদিন ব্যৱস্থা কৰিব এই ধৰণৰ আমি 39 আৰ্টিকেলটোত পাওঁ যিবোৰ আৰু লগতে 39 যিটো ক্লজ F আছে সেই এফত কি কোৱা হৈছে যে ষ্টেটক ডাইৰেক্ট কৰা হৈছে বা ষ্টেটক নিৰ্দেশ দিয়া হৈছে আমাৰ যিখিনি চাইল্ডৰ লগতে আমাৰ যিখিনি যুৱ প্ৰজন্ম নাই বা আমাৰ যিখিনি ইয়থ আছে এই ইয়থখিনিক আমাক কিহৰ ক্ষেত্ৰত অপৰচুনিটি দিব লাগিব তেওঁলোকৰ যাতে সুস্থভাৱে তেওঁলোকৰ বিকাশ হ'ব তেওঁলোকক যি ধৰণে তেওঁলোকৰ বিকাশৰ কাৰণে তেওঁলোকৰ কেৰিয়াৰৰ বাবে যি ধৰণে আগুৱাই যাব তাত যাতে কোনো ধৰণৰ শোষণৰ সন্মুখীন নহয় তাৰ পৰা ষ্টেটক নিৰ্দেশ দিয়ে ষ্টেটে যাতে এইখিনিক আমাৰ ইয়থ বা চাইল্ডক কি কৰে তেওঁলোকক সুৰক্ষা প্ৰদান কৰে তেওঁলোকে এটা ভাল হেল্ডি এটা ভাল এনভাইৰনমেণ্টত যাতে তেওঁলোকে বাস কৰিব পাৰে লগতে তেওঁলোকে আগুৱাই যাব পাৰে এই ক্ষেত্ৰত ষ্টেটে এই ইয়থ এণ্ড চাইল্ডক সুৰক্ষিত কৰাটো ষ্টেটৰ কি হয় সেইটো মানে ষ্টেটৰ এটা গাইডলাইন হিচাপত এই আৰ্টিকেলটো দি দিয়া হৈছে তো সেইটো এটা দেন আমি আৰ্টিকেল 41ত পাওঁ যে আৰ্টিকেল 41ত কি দিছে যে ষ্টেটে আমাক কি দিব লাগিব এনেকুৱা ধৰণৰ যেতিয়া ষ্টেটে পাৰিব অৰ্থাৎ আমাৰ ৰাষ্ট্ৰই যেতিয়া পাৰিব তেতিয়া আমাৰ সকলোৰে বাবে এনেকুৱা এটা পৰিৱেশ আনিব লাগিব যে সকলোৱে যাতে কৰ্মৰ অধিকাৰ পায় ঠিক আছে ভালকৈ যাতে ৰাইট টু ৱৰ্ক পায় এইটো ইম্পৰ্টেণ্ট হয় ৰাইট টু ৱৰ্ক আমাৰ কোনটো আৰ্টিকেলৰ কোৱা হৈছে এডুকেশ্যন এইবিলাকৰ ক্ষেত্ৰত যাতে প্ৰত্যেকগৰাকী ব্যক্তিয়ে এইখিনি লাভ কৰিব পাৰে মানে হেৰিয়া হওক লাগিলে মানে আমি যোনখিনি কওঁ বয়োজ্যেষ্ঠ নাইবা ফিজিকেলি অকণমান মানে যোনখিনি বিশেষভাৱে আমি সক্ষম বুলি কওঁ নাইবা পাৰ্চন যোনখিনি তেওঁলোকে যাতে এই ক্ষেত্ৰত পিছ পৰি নাথাকে তো ষ্টেটে যাতে এই ক্ষেত্ৰত মানে ষ্টেপ ল'ব পাৰে এইটো এটা নেক্সট আপোনালোকক যিটো মই ইয়থ ৱেলফেয়াৰৰ কথাই মাত্ৰ ক'লোঁ যে ইয়থ ৱেলফেয়াৰৰ কাৰণে এক্সট্ৰাকৈ এটা ডিপাৰ্টমেণ্টেই খোলা হ'ব তো এই যিটো বিষয়বস্তু হয় আমাৰ ইয়থক লৈ পেলাই যোনখিনি কাম থাকিব বা ইয়থৰ কাৰণে কেৰিয়াৰ গাইডেন্সৰ পৰা তেওঁলোকৰ মেণ্টেল ডেভেলপমেণ্টৰ পৰা আদি কৰি তেওঁলোকক কি ধৰণে এণ্টাৰপ্ৰিনৰশ্বিপ বা উদ্যোগিক মানসিকতা তেওঁলোকৰ ওপৰত গঢ় দি দিব অভাৰঅল ইয়থৰ যিটো ৱেলফেয়াৰ ঠিক আছে কল্যাণৰ কাৰণে যিখিনি কাম ল'ব সেই যোনখিনি বিষয় হয় সেই যিটো ছাবজেক্ট হয় সেইটো আমাৰ ষ্টেট লিষ্টত পৰে ঠিক আছে আমি অলৰেডি যিমানটা কাৰেণ্ট এফেয়াৰ্ছ পঢ়োঁ এই ধৰণৰ টপিক আহিলে আমি পঢ়োৱে হয় নাই এবাৰ হ'লেও এনেকুৱা ষ্টেট লিষ্ট কি হয় কনকাৰেণ্ট লিষ্ট কি হয় চেণ্ট্ৰেল লিষ্ট কি হয় যিসকলে মোৰ ক্লাছ চাই আছে হয়তো গমেই পায় সকলোৱে যে মই প্ৰত্যেকবাৰে এই ক্লাছত এইটোৰ বিষয়ে উল্লেখ কৰিয়ে যাওঁ যে ষ্টেট লিষ্টত সেইসমূহ বিষয়বস্তু থাকে যিসমূহ বিষয়বস্তুৰ ওপৰত আমাৰ ষ্টেট গভৰ্ণমেণ্ট পাৱাৰফুল হয় ষ্টেট গভৰ্ণমেণ্টে ইনিচিয়েটিভ ল'ব পাৰে বা ডিচিশ্যন ল'ব পাৰে বা আইন বনাব পাৰে চেণ্ট্ৰেল লিষ্টত যিসমূহ বিষয়বস্তু থাকিব সেইসমূহত অকল আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট অৰ্থাৎ পাৰ্লিয়ামেণ্টেহে সেইসমূহৰ ওপৰত আমাৰ ডিচিশ্যন ল'ব পাৰে বা আমাৰ কাৰণে ল' বনাব পাৰে নাইবা যিখিনি কনকাৰেণ্ট লিষ্ট থাকে সেই কনকাৰেণ্ট লিষ্টত চব বিষয়বস্তু থাকিব যিসমূহ বিষয়বস্তু আমি যেনেকৈ এক্সাম্পল হিচাপত এনভাইৰনমেণ্ট ল'ব পাৰোঁ এডুকেশ্যন ল'ব পাৰোঁ এনেকুৱা বিষয়সমূহ আমি কনকাৰেণ্ট লিষ্টত পাওঁ যিসমূহৰ ওপৰত বহুত ষ্টেটেও পাৱাৰফুল হয় চেণ্টাৰো পাৱাৰফুল হয় গতিকে
আমি য়থৰ ক্ষেত্ৰত যিবোৰ ভূমিকা ল'ব, য়থৰ ক্ষেত্ৰত যিবোৰ এনেকুৱা স্কিম হওক বা এনেকুৱা যিবোৰ ডিচিশ্যন লোৱা হ'ব বা ল বনোৱা হ'ব, সেইসমূহ ষ্টেট লিষ্টৰ আণ্ডাৰত আহি যায়। তো সেইখিনি আপোনালোকে মন কৰিব। ইমপ্লিমেণ্টেশ্যন উইথ দি অভাৰৰিচিং পলিচি ছাপৰ্ট আণ্ডাৰ দি মিনিষ্ট্ৰী অফ য়থ এফেয়াৰ্ছ এণ্ড স্পৰ্টছ। এতিয়া যদি আপোনালোকে চায় এই ষ্টেট লিষ্টৰ যিবোৰ বিষয়বস্তু আমি কথা ক'লোঁ, কোনবিলাক বিষয়বস্তু পৰে বা চেণ্ট্ৰেল লিষ্টত কোনবিলাক বিষয়বস্তু পৰে, সেয়া যদি আপোনালোকে ভালকৈ যদি চায়, তেতিয়াহ'লে এডিশ্যনেলি গোটেইখিনি বিষয়বস্তু আমাৰ যিটো কনষ্টিটিউশ্যনৰ 7 শিডিউল আছে, সপ্তম যিটো অনুসূচী আছে, তাত আপোনালোকে এইটো ডিটেইলছত পাই যাব। তো আই হোপ এইখিনি আপোনালোকৰ ক্লিয়াৰ হৈ গ'ল। তো নেক্সট টপিকটোলৈ আমি গৈছোঁ। দ্য প্ৰপ'জড মিনি ছেক্ৰেটেৰিয়েট ফৰ দ্য বৰাক ভেলী ৰিজন ইন শিলচৰ হেজ বিন অফিচিয়েলি ৰিনেমড বাই দি আছাম কেবিনেট এছ। তো আমি জানো যে 2023 চনত 2020 চনতে যদি আপোনালোকে চায়, যিটো বৰাক ভেলীত আপোনালোকে মন কৰিব, তাত আধাৰশিলাও স্থাপন হৈছিলে যে তাক মিনি ছেক্ৰেটেৰিয়েট অৰ্থাৎ সচিবালয় গঠন কৰা হ'ব। যিহেতু আমি বৰাক ভেলীটো ব্ৰহ্মপুত্ৰ ভেলী, তাৰ পৰা মানুহ ইয়ালৈকে আহিব হ'লে কিমানখিনি ডিষ্টেঞ্চ, যদি চব যিহেতু মেইন বিভাগবিলাকৰে আমাৰ হেডকোৱাৰ্টাৰ ক'ত আছে, গুৱাহাটীত আছে ছেক্ৰেটেৰিয়েট, হয় নাই? ইয়াত আহিব লগা যদি হয়, মানুহৰ সময় যথেষ্টখিনি বাঢ়ি যায়, লগতে মানে অপচয় হয়, লগতে টকা পইচাৰ অপচয় হয়। গতিকে সেইকাৰণে সেই মানুহখিনিৰ গোটেইখিনিৰ সুবিধা হোৱাকৈ ঘোষণা কৰা হৈছিলে যে বৰাক ভেলীটো এটা ছেক্ৰেটেৰিয়েট বনোৱা হ'ব, মিনি ছেক্ৰেটেৰিয়েট কৰি পেলাই বনোৱা হ'ব। আৰু যিটো আধাৰশিলা আমি যদি চাওঁ, স্থাপন হৈছিলে 2020 মানৰ পৰাই স্থাপন হৈছিলে। কিন্তু পৰৱৰ্তী সময়ত যদি আমি ইয়াক আমাৰ যিটো কি হয় সিদ্ধান্ত লোৱা হ'ল যে এই যিটো আপোনাৰ কি কয় মিনি ছেক্ৰেটেৰিয়েটৰ কথা যিটো কোৱা হ'ল, এইটোক কি কৰা হ'ব, মিনি ছেক্ৰেটেৰিয়েট বুলি নহয়, এইটোক আনুষ্ঠানিকভাৱে এটা আঞ্চলিক বা এটা ৰিজনেল এনেকুৱাকৈ ছেক্ৰেটেৰি, যেনেকৈ আমাৰতো মানে গুৱাহাটীটো যিধৰণে পাৱাৰফুল হয়, ঠিক তেনেকুৱাকৈ কি কৰা হ'ব, এটা এক্সট্ৰাকৈ ৰিজনেল এনেকুৱা ছেক্ৰেটেৰিয়েট তাত গঠন কৰা হ'ব। তো মিনি শব্দটো ইয়াত নাখাতে বুলি মিনি শব্দটো গুচাই পেলাই ইয়াকে নামাকৰণ কৰা হ'ব বুলি কোৱা হৈছে। তো সেই নামাকৰণটো আমি কি বুলি পাইছোঁ, ৰিচেণ্টলি ঘোষণা কৰিছে আছাম ছেক্ৰেটেৰিয়েট বৰাক ভেলী শিলচৰ বুলি নামাকৰণ কৰা হ'ব। আমাৰ যোনটো জনতা ভৱন হয় ইয়াতে গুৱাহাটীৰটো যিটো আমি জনতা ভৱন বুলি জানো ছেক্ৰেটেৰিয়েট, তো তাতে আছাম এনেকুৱা ধৰণে নাম দিয়া হৈছে। তো এইটো আপোনালোকে দেখিব পাৰিছে। কেতিয়াবা সুধি দিব পাৰে যে মিনি ছেক্ৰেটেৰিয়েটক ৰিনেম কৰি পেলাই কি নাম দিয়া হৈছে বুলি সুধি দিব পাৰে, বা বৰাক ভেলীত যিটো ছেক্ৰেটেৰিয়েট আছে সেইটোৰ নাম কি হয় বুলি সুধি দিব পাৰে। তো অপশ্যন বিভিন্ন ধৰণৰ দি দিব পাৰে। তো যিটোৰ কাৰণে কেবিনেটে ডিচাইড কৰিলে যে আমাৰ 59টা এনেকুৱা ডিপাৰ্টমেণ্ট আছে, বিভাগ আছে, যিসমূহৰ আমি যদি চাওঁ গুৱাহাটীতে মুখ্য কাৰ্যালয়বিলাক আছে, মেইন বিভাগবিলাকত। তো ছেক্ৰেটেৰিয়েটত আমি জনতা ভৱনত ইয়াৰ মেক্সিমামৰ হেডকোৱাৰ্টাৰবিলাক আমি দেখা পাওঁ। তো তাৰে ভিতৰত যদি আমি 32টা ডিপাৰ্টমেণ্ট শিলচৰত যিটো আছাম ছেক্ৰেটেৰিয়েট বুলি এতিয়া নামাকৰণ কৰা হৈছে, তালৈকে হস্তান্তৰ কৰা হ'ব। তাত যাতে মানুহে সেইখিনি বিষয়বস্তু এটলিষ্ট সেই 32টা যোনখিনি বিষয়বস্তু থাকিব, তেওঁলোকৰ 90% যিহেতু যাতে মানে কাম তেওঁলোকে বৰাক ভেলী তাত থাকি পেলাই যাতে তেওঁলোকৰ সেই অফিচিয়েল কামখিনি সম্ভৱ হ'ব পাৰে। তো সেইকাৰণে 32টা বিষয়বস্তু কি কৰা হ'ব বুলি ক'লে যে সেই ছেক্ৰেটেৰিয়েটৰ পৰা, সেই ৰিজনেল ছেক্ৰেটেৰিয়েট অৰ্থাৎ আছাম ছেক্ৰেটেৰিয়েট বৰাক ভেলীত যিটো স্থাপন কৰা হৈছে, সেইটোৰ পৰাই যাতে সেই কামখিনি পোনপটীয়াভাৱে তাৰ পৰা যাতে কৰিব পাৰে। তো সেইটো এটা সুবিধা দিয়া হৈছে, মন কৰিলে হ'ল। কেতিয়াবা সুধি দিব পাৰে যে আছাম ছেক্ৰেটেৰিয়েটৰ কাৰণে যিটো বৰাক ভেলীত অৱস্থিত, সেইটোৰ কাৰণে কিমানটা বিষয়বস্তু মানে ৰখা হৈছে, যিকেইটা বিষয়বস্তু মানে ডিপাৰ্টমেণ্ট, যিকেইটা ডিপাৰ্টমেণ্টৰ হেডকোৱাৰ্টাৰ মানে তাতেও থাকিব, তেওঁলোকে ডিৰেক্টলি তাৰ পৰা কামখিনি সম্পন্ন কৰিব পাৰিব। তো এনচাৰ হ'ব 32টা। কিহৰ কাৰণে এইখিনি কৰিলে মই ইয়াত এইমছখিনি লিখি দিছোঁ। ইট এইমছ টু ব্ৰিজ দ্য জিঅ'গ্ৰাফিকেল এণ্ড গভৰ্নেন্স গেপ বিটুইন দ্য ব্ৰহ্মপুত্ৰ এণ্ড বৰাক ভেলী, স্পীডিং আপ লোকেল পলিচি এক্সিকিউশ্যন, ফাইল মুভমেণ্ট এণ্ড পাব্লিক ছাৰ্ভিচ ডেলিভাৰী ইন চাউথাৰ্ণ আছাম। তো আমি যদি চাওঁ আমাৰ বৰাক ভেলী আছে তলত, ৰাইট? আমি যদি চাওঁ অসমৰ এনেকৈ যদি আপোনালোকে চায়, ইয়াতে যদি এইখিনি পাৰ্টত আমি ক'ব পাৰোঁ যে বৰাক ভেলী, এই বৰাক ভেলী অৰ্থাৎ যিখিনি এইফালে আছে শ্ৰীভূমি, এইফালে আছে হাইলাকান্দি, এইফালে আছে কাছাৰ, এই এৰিয়াটোক আমি বৰাক ভেলী কওঁ। দেন ওপৰত আমাৰ কি আছে, ডিমা হাছাও অঞ্চল আছে। দেন এইফালে আমাৰ কি কোনখিনি, এইখিনিত যদি ডিমা হাছাও, এইফালে কাৰ্বি আংলং, এইখিনি
প্লেটু ৰিজনখিনি, দেন আমাৰ এইফালে ব্ৰহ্মপুত্ৰ ভেলী। তো ইয়াতে আছে আমাৰ কি কামৰূপ, হয় নাই, দিছপুৰ। তো ইয়াৰ পৰা মানুহবিলাকে ইয়ালৈকে আহোঁতে আহোঁতে এনেকুৱা কামবিলাক কৰিব আহোঁতে আহোঁতে কি হৈছিলে, যথেষ্টখিনি আমাৰ সময়ৰ অপচয় হৈছিলে, ধনৰ অপচয় হৈছিলে। তো এইবোৰ কাৰণতে সেই গেপটো কমাবৰ কাৰণে কি কৰিলে, এই ছেক্ৰেটেৰিয়েটটো গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। তো এই ৰিনেম যে কৰিলে এইখিনি বস্তু আপোনালোকে, আৰু কেইবাটাও সিদ্ধান্ত লৈছে বাৰু, যেনেকৈ মই ইয়থৰ ক্ষেত্ৰত ক'লোঁ। তো এনেকুৱা কেবিনেটত বহুতকেইটা সিদ্ধান্ত লোৱা হ'ল। তো ইয়াতে মই আৰ্টিকেল 154ৰ বিষয়ে কৈছোঁ যে 154ত কি কয়, আমাৰ মেইন মানে আমাৰ এক্সিকিউটিভ পাৱাৰ, ষ্টেটৰ এক্সিকিউটিভ পাৱাৰ হওক, চেণ্টাৰৰ এক্সিকিউটিভ পাৱাৰ যেনেকৈ কাৰ হাতত ন্যস্ত থাকে, প্ৰেচিডেণ্টৰ হাতত, বাট কামখিনি কোনে কৰে, মানে কাউঞ্চিলছ অফ মিনিষ্টাৰ হেডেড বাই প্ৰাইম মিনিষ্টাৰ। ঠিক তেনেকৈ ষ্টেট এখনতো আমাৰ আৰ্টিকেল 154 কি কয় যে অল এক্সিকিউটিভ পাৱাৰ কাৰ হাতত থাকে, সেইটো ৰাজ্যপালৰ হাতত থাকে। ঠিক আছে, আৰু তেওঁ কি কৰে, ৰাজ্যপালৰ পিছতে যিখিনি আমাৰ গভৰ্ণমেণ্টৰ হেড থাকিব, তেওঁলোকে কি কৰে, পোনপটীয়াকৈ সেই কামখিনি চায়। তো 154 সেইটো চাব। দেন জনতা ভৱনৰ বিষয়ে যদি আপোনালোকক সোধা হয়, অৰ্থাৎ আমাৰ যিখন কেপিটেল, আপোনালোকে যদি মন কৰে, আমাৰ ছেক্ৰেটেৰিয়েটৰ কথা যিহেতু আহিল ইয়াতে, তো আমাৰ কেপিটেল যেতিয়া শ্বিফ্ট হৈছিলে, অৰ্থাৎ প্ৰথমতে আমাৰ কেপিটেল ক'ত আছিলে, শ্বিলঙত আছিলে। আমি যদি চাওঁ শ্বিলঙত 1971লৈকে আমি শ্বিলঙত আমাৰ ৰাজধানী আছিলে। তাৰপিছত যদি আমি চাওঁ, যেতিয়া 1972 চনত 1972ত যেতিয়া আমাৰ তিনিখন ষ্টেট মানে গঠন হৈছিলে, যেনেকৈ মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰা। আৰু মেঘালয় গঠন হোৱাৰ লগে লগে আমি চাব পাৰোঁ যিহেতু শ্বিলংখন মেঘালয়ৰ পাৰ্ট হয়, ৰাইট। তো তেতিয়া আমাৰ অসম চৰকাৰে ঘোষণা কৰিছিলে 1972 চনত যে আমাৰ কেপিটেল শ্বিফ্ট কৰা হ'ব। তেতিয়াৰ সময়ত আমাৰ অসমৰ মুখ্যমন্ত্ৰী আছিলে শৰৎ চন্দ্ৰ সিনহা। আৰু তাৰপিছতে 1973ত আমাৰ কি হৈছিলে, কেপিটেলখন ফাইনেলি আমাৰ গুৱাহাটী ষ্টেটত দিছপুৰত কি হৈছিলে, আহিছিলে। তো সেইটোৰ বিষয়ে ইয়াত কোৱা হৈছে, আপোনালোকে চাব পাৰে। আৰু আমাৰ ডিষ্ট্ৰিক্ট যে তিনিখন আমি বৰাক ভেলীত পাওঁ, সেইকেইটা ইয়াত লিখা হৈছে, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি। ঠিক আছে, অ'কে। তো আমি এতিয়া নেক্সট টপিকলৈকে যাওঁ। তো নেক্সট কুৱেশ্যন দিছে যে, চৰি, আৰুমাইনাই গাম দেই, ইয়াৰ অকণমান প্ৰনাউন্সটো কৰিবৰ কাৰণে এইটো হেৰি হ'ব পাৰে, চাব। তো আৰুমাইনা য়াগাম was conferred with which award under the National Sports Award 2025. তো তেখেতে আমি যদি চাওঁ, মানে লাইফ টাইম এচিভমেণ্টে আমি অৰ্জুনা এৱাৰ্ড অলৰেডি গম পালোঁ যে আমাৰ খেলৰ জগতৰ যিটো দ্বিতীয়টো, অৰ্থাৎ ছেকেণ্ড হাইয়েষ্ট স্পৰ্টৰ ক্ষেত্ৰত যিটো এৱাৰ্ড হয়, অৰ্জুনা এৱাৰ্ড হয়। তো এই অৰ্জুনা এৱাৰ্ড ৰিচেণ্টলি ঘোষণা কৰা হ'ল। আৰু ইয়াৰ ভিতৰত যদি আপোনালোকে চায়, কিছুমানে মানে ৰেগুলাৰ কেটেগৰীত পাইছে। ৰেগুলাৰ কেটেগৰী মানে লাষ্ট 4 বছৰৰ অৱদানটো চোৱা হয়, যে লাষ্ট 4 ইয়াৰ্ছত কোনগৰাকী খেলুৱৈৰ কি ধৰণৰ অৱদান আছে ক্ৰীড়া ক্ষেত্ৰত, সেই ধৰণতে ৰেগুলাৰ কেটেগৰীত অৰ্জুনা এৱাৰ্ড দিয়া হয়। আৰু কিছুমানক লাইফ টাইম এচিভমেণ্টৰ কাৰণে দিয়া হয়, অৰ্থাৎ তেওঁলোকৰ লাইফ টাইমত তেওঁলোকৰ যিখিনি, তেখেতসকলৰ যিখিনি অৱদান হয়, সেই গোটেইখিনিক চাই পেলাই অৰ্জুনা এৱাৰ্ড ইন লাইফ টাইম এচিভমেণ্ট বুলি এৱাৰ্ড প্ৰদান কৰা হয়। তো আমাৰ যিহেতু আৰুমাইনা য়াগামৰ কথা ইয়াতে কোৱা হৈছে, তেখেতে মানে অৰ্জুনা এৱাৰ্ড ফৰ লাইফ টাইম এচিভমেণ্ট পাইছিলে। তো এইটো আপোনালোকক সুধি দিব পাৰে দেই। আৰু বাকীখিনি আমি চাম দেই ইয়াতে। এইবাৰ যিহেতু অৰ্জুনা এৱাৰ্ড ঘোষণা কৰিলে, দ্ৰোণাচাৰ্য এৱাৰ্ডো দিলে, বাট যিটো স্পৰ্টছৰ ক্ষেত্ৰত হাইয়েষ্ট এৱাৰ্ড হয়, মেজৰ ধ্যান চান্দ খেল ৰত্ন এৱাৰ্ড, সেইটো কিন্তু এইবাৰ ঘোষণা কৰা নাই। সেইটো বস্তু মন কৰিব। তো 17 প্ৰমিনেণ্ট স্পৰ্টছ পাৰ্চনে অৰ্জুনা এৱাৰ্ড পাইছে ফৰ ৰেগুলাৰ কেটেগৰী, আৰু এগৰাকী ব্যক্তিয়ে আমি কি পালোঁ, ফৰ লাইফ টাইম এচিভমেণ্টৰ কাৰণে অৰ্জুনা এৱাৰ্ড লাভ কৰিছে। তো ইয়াত মই লিখিয়ে দিছোঁ, 17 গৰাকীয়ে অৰ্জুনা এৱাৰ্ড ফৰ ৰেগুলাৰ কেটেগৰী পাইছে। আৰু আমি যদি চাওঁ, একেৰাহে যদি আমি চাওঁ, ফৰ্মাৰ ইণ্ডিয়ান ফুটবল লিজেণ্ড আৰুমাইনা গায়ামে কি পাইছে, লাইফ টাইম এচিভমেণ্ট ক্ষেত্ৰত মানে তেখেতে অৰ্জুনা এৱাৰ্ড পাইছে। ঠিক আছে, ইয়াত লিখা আছে, তেখেত হৈছে আমাৰ ফুটবল মানে প্ৰাক্তন মানে ফুটবলাৰ হয়, যাৰ নাম আমি আৰুমাইনা গায়াম বুলি আমি পাইছোঁ। তো তেখেতে কি খেলৰ লগত জড়িত সুধিব পাৰে, নাইবা
অৰ্জুনা এৱাৰ্ড ফৰ লাইফ টাইম এচিভমেণ্ট এবাৰ কোনে পাইছিলে ফৰ দি ইয়াৰ 2025 এই ধৰণে সুধিব পাৰে। তো মই গোটেইখিনিৰ বিষয়ে লিখি দিছোঁ, নাম গোটেই খেলুৱৈ কেইগৰাকীৰ বিষয়ে মই নাম লিখিছোঁ, প্লাছ তেখেতসকল কি কি খেলৰ লগত জড়িত সেয়াও মই আপোনালোকক ইয়াতে ধুনীয়াকৈ ব্ৰেকেটত দি দিছোঁ। তো PDF-টো পালে আপোনালোকে জাষ্ট খেলুৱৈ কেইগৰাকীৰ নাম চাব আৰু কি খেলৰ লগত জড়িত এবাৰ নামবোৰ চাবলৈ যত্ন কৰিব। তো ইয়াত মই আকৌ যিখিনি ইম্পৰ্টেণ্ট হয় আৰু এক্সট্ৰা কৰি পেলাই লিখি দিছোঁ যে আৰু মাইনা গায়মে কি পাইছে, তেখেতে আৰু মাইনা গায়মে পাইছে ফুটবলৰ বাবে লাইফ টাইম এচিভমেণ্ট, সেইটো আমি পালোঁ। অৰ্জুনা এৱাৰ্ডৰ লাইফ টাইম এচিভমেণ্ট পালে আৰু বাকী 17গৰাকী ৰেগুলাৰ কেটেগৰীত পালে, যিটো 4 বছৰটো চোৱা হয়। নেক্সট আমি দ্ৰোণাচাৰ্য এৱাৰ্ড, অৰ্থাৎ দ্ৰোণাচাৰ্য এৱাৰ্ডো আমি খেলৰ জগতত এটা ইম্পৰ্টেণ্ট এৱাৰ্ড পাওঁ, যিটো যিসকল কোচসকলক দিয়া হয়। আমি বাকীখিনি খেলুৱৈসকলক দিয়া পালোঁ, যিসকল কোচ হয় অৰ্থাৎ যিসকল প্ৰশিক্ষক হয় তেওঁলোকক কি কৰা হয়, দ্ৰোণাচাৰ্য এৱাৰ্ড দিয়া হয়, হয়নে? তো সেইটো আপোনালোকে মনত ৰাখিব, কেতিয়াবা সুধি দিব পাৰে দ্ৰোণাচাৰ্য এৱাৰ্ড কিহৰ ক্ষেত্ৰত দিয়া হয়, মনতে থাকি যাব দ্ৰোণাচাৰ্য গুৰু, হয়নে নাই? তো দ্ৰোণাচাৰ্য যদি গুৰু আছিলে তো তেখেতৰ নামতে আমি দ্ৰোণাচাৰ্য এৱাৰ্ড নামটো মানে লোৱা হৈছে, যাতে কোচসকলক সেই এৱাৰ্ডটো দিব পাৰে, তেওঁলোকৰ যিখিনি উৎকৃষ্ট তেওঁলোকৰ যি পাৰদৰ্শিতা থাকিব সেই ক্ষেত্ৰত দিয়া হ'ব। তো এইবাৰ 3গৰাকী ব্যক্তি আমি চাব পাৰোঁ, পাৰভীৰ সিং, তো পাৰভীৰ সিং এথলেটিক্স হয়, মানে তাৰপিছত সেই ক্ষেত্ৰত তেখেত কোচ হয়। তাৰপিছত এগৰাকী হৈছে চোটলাল যাদৱ, তো তেখেত হৈছে বক্সিঙৰ ক্ষেত্ৰত। দেন নেহা নন্দা কুমাৰ চাৱান, তেখেত হৈছে শ্বুটিং। তো এই ক্ষেত্ৰত তেখেত 3গৰাকীয়ে দ্ৰোণাচাৰ্য বঁটা পাবলৈ সক্ষম হৈছে। দেন দ্ৰোণাচাৰ্য তেখেত কেইগৰাকীয়ে ফৰ ৰেগুলাৰ কেটেগৰী পাইছে, বাট লাইফ টাইম কেটেগৰীৰ বাবে আপোনালোকে যদি চাই, তেখেত হৈছে ধৰ্মেন্দ্ৰ সিং যাদৱ, তেখেতে বক্সিঙত মানে লাভ কৰিছে। দেন এগৰাকী হৈছে বীৰেন্দ্ৰ কুমাৰ, যোনগৰাকী হৈছে ৰেচলিঙৰ লগত জড়িত। তো তেখেতসকলৰ নামবিলাক চাব। আৰু এইটো মই ষ্টেটিষ্টিকৰ পৰা অকণমান দি দিছোঁ। অৰ্জুনা এৱাৰ্ডটো হৈছে আমাৰ খেলৰ জগতৰ ছেকেণ্ড হাইয়েষ্ট স্পৰ্টিং এৱাৰ্ড হয়, মন কৰিব, যিটো আমাৰ 1961ৰ পৰা দিয়া হৈছিলে। আৰু মেজৰ ধ্যান চন্দ্ৰ খেল ৰত্ন এৱাৰ্ড যিহেতু খেলৰ জগতত চবচে উচ্চ বা আমি সৰ্বোচ্চ খেলৰ সন্মান বুলি আমি ক'ব পাৰোঁ, কিন্তু এইবাৰ সেই এৱাৰ্ডটো দিয়া নগ'ল, ঠিক আছে। এইবাৰ মানে এই এৱাৰ্ডটো ঘোষণা কৰা হোৱা নাই, অকল অৰ্জুনা এৱাৰ্ড বা দ্ৰোণাচাৰ্য এৱাৰ্ডে ঘোষণা হৈছে, তো এইটো নাই হোৱা। তো আমি যদি চাওঁ মেজৰ ধ্যান চন্দ্ৰ খেল ৰত্ন এৱাৰ্ড যোনগৰাকী প্ৰাপ্তক আছিলে, তেখেত আছিলে বিশ্বনাথন আনন্দ, তো বিশ্বনাথন আনন্দে পাইছিলে। নেক্সট আমি যদি চাওঁ দ্ৰোণাচাৰ্য এৱাৰ্ড, যিটো দিয়া হৈছিলে 1985ৰ পৰা ফৰ আউটষ্টেণ্ডিং স্পৰ্টছ কোচেছ, অলৰেডি মই এইটো কৈয়ে দিলোঁ। তো এইখিনি কিন্তু আপোনালোকে স্পৰ্টছৰ মিছ নকৰিব, ভালকৈ চাব। নেক্সটটো টপিক হৈছে ইণ্ডিয়া এণ্ড জাপান চাইন এ লেণ্ডমাৰ্ক মেমৰেণ্ডাম অফ এগ্ৰিমেণ্ট, অৰ্থাৎ মৌ অন মেৰিটাইম ছিকিউৰিটি কোঅপাৰেশ্যন ইন নিউ দিল্লী অন আগষ্ট 2026, হু ৰিপ্ৰেজেণ্ট জাপান এজ ইট ডিফেন্স মিনিষ্টাৰ। চ' আমি জানো যে আমাৰ ভাৰতৰ ডিফেন্স মিনিষ্টাৰ আৰু সেইফালে জাপানৰ ডিফেন্স মিনিষ্টাৰৰ মাজত এখন চাইন হৈছে, এখন এগ্ৰিমেণ্ট চাইন হৈছে, মেমৰেণ্ডাম অফ এগ্ৰিমেণ্ট, তো বা এৰেঞ্জমেণ্ট, যিখনৰ জৰিয়তে আমি যদি চাওঁ কিহৰ ওপৰত গুৰুত্ব দিয়া হৈছে, আমাৰ যিখিনি ইণ্ডো পেচিফিক অ'চেনৰ মাজত মানে যিটো আমাৰ অন্য দেশৰ যেনেকৈ চাইনাৰ যিটো বৰ্ধিত প্ৰভাৱ আমি লক্ষ্য কৰিব পাৰিছোঁ, তো সেইবোৰৰ ক্ষেত্ৰত যিটো জাপান আৰু ইণ্ডিয়াৰ মাজত যিবোৰ সৰু সৰু মানে ব্যৱসায়িক যিবোৰ ইণ্ডো পেচিফিক অ'চেনত যিবোৰ পথ আছে, সেই পথসমূহ যাতে সুৰক্ষিত কৰি ৰাখিব পাৰে, এই ক্ষেত্ৰত দুয়োখন দেশৰে সহযোগিতা থাকিব। সেইকাৰণে দুয়োখন দেশৰ ডিফেন্স মিনিষ্টাৰৰ দ্বাৰা এইখন চাইন মানে স্বাক্ষৰিত কৰা হৈছে। তো ইয়াতে মই লিখিয়ে দিছোঁ, অন আগষ্ট 2026 ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং এণ্ড জাপানিজ ডিফেন্স মিনিষ্টাৰ শ্বিনজিৰো কোইজুমি, ঠিক আছে, শ্বিনজিৰো কোইজুমি হেল্ড হাই লেভেল বাইলেটাৰেল টক্স ইন নিউ দিল্লী এণ্ড চাইন এ লেণ্ডমাৰ্ক মেমৰেণ্ডাম অফ এৰেঞ্জমেণ্ট অন মেৰিটাইম ছিকিউৰিটি। তো মেৰিটাইম ছিকিউৰিটি বা আমাৰ সামুদ্ৰিক সুৰক্ষাৰ ক্ষেত্ৰত, সামুদ্ৰিক সুৰক্ষা মানে মই অলৰেডি ক'লোঁ যে আমাৰ ইণ্ডো পেচিফিক অৰ্থাৎ ভাৰত প্ৰশান্ত মহাসাগৰৰ যিবোৰ আমাৰ ব্যৱসায়িক যিবোৰ পথবোৰ হয়, অৰ্থাৎ জাপান আৰু ইণ্ডিয়াৰ মাজত যিবোৰ আমাৰ ব্যৱসায়িক পথবোৰ আছে, সাগৰীয় যিবোৰ পথ আছে, সেইসমূহত যাতে বাহিৰৰ চোৰাংচোৱা হওক বা বাহিৰৰ এনেকুৱা কাণ্ট্ৰিবিলাকৰ যাতে বা যিবোৰ দৈত্যবিলাক থাকে ন, আমি কওঁ ন সাগৰত যিবোৰ থাকে, তেওঁলোকৰ যাতে
বৰ্ধিত প্ৰভাৱ যিটো আছে এইবিলাকৰ জৰিয়তে যাতে আমাৰ সেইবোৰত বাধা আহি নপৰে, সুৰক্ষিত থাকে, সেইকাৰণে দুয়োখন দেশে মানে চাইন কৰি লৈছে যাতে আমাৰ যিবোৰ কোনবোৰ আমাৰ জাহাজ গৈছে তেখেতসকলৰ তাত বা তেখেতসকলৰ পৰা কোনবোৰ আহিছে সামুদ্ৰিক পথেৰে সেইবোৰৰ ওপৰত চকু ৰাখিব লাগিব আৰু লগতে যিসমূহ অন্য চোৰাংচোৱাৰ এনেকুৱা জাহাজবিলাক ঘূৰি ফুৰিব সেইসমূহৰ যাতে ডাটাবিলাক আমি অতি জল্দি ইখন দেশৰ লগত আমি শ্বেয়াৰ কৰিব পাৰোঁ। তো এই ক্ষেত্ৰতে কি হৈছিলে, এই মেমৰেণ্ডামখন স্বাক্ষৰিত হৈছিলে। ইয়াতে দেখিব পাইছে দি এগ্ৰিমেণ্ট ক্ৰিয়েটছ এ ফৰ্মেল ফ্ৰেমৱৰ্ক ফৰ অপাৰেশ্যনেল কোঅৰ্ডিনেশ্যন বিটুইন দি ইণ্ডিয়ান নেভি এণ্ড দি জাপান মেৰিটাইম চেল্ফ ডিফেন্স ফ'ৰ্চ। তো এওঁলোকে এই ক্ষেত্ৰত দুইখনে মানে চাইন কৰিছে। তো আমাৰ ইয়াৰ পৰা ইম্পৰ্টেণ্ট হৈছে যে এইবাৰ জাপানৰ লগত যিহেতু আমি কেইবাটাও এনেকুৱা ইম্পৰ্টেণ্ট আমি পাই আছোঁ, তো এইটো আপোনালোকে কিন্তু মনত ৰাখিব লাগিব দেই। বহুত আমি কাৰেণ্ট এফেয়াৰ্ছত বহুত পঢ়িছোঁ, বিশেষকৈ জাপানৰ ষ্টেটিক পৰ্চনৰ পৰা যিখিনি ইম্পৰ্টেণ্ট হয় মই আগৰ ক্লাছবিলাকত দিয়ে দিছিলোঁ। তো আজিৰ ক্লাছত সিমানখিনি মই দিয়া নাই আৰু যিহেতু আগৰ ক্লাছত গোটেইবোৰ দিছিলোঁৱে, তো সেইবোৰ আপোনালোকে ভালকৈ চাব কিন্তু দেই। তো ৰিয়েল টাইম কি কাৰণ যদি চাওঁ, এই যিখন চাইন কৰিছে ইয়াৰ যদি এৰিয়া যোনখিনি চাব, মানে দুইখন কাণ্ট্ৰি কোনবোৰ মেজৰ ফ'কাছ হ'ব এই ক্ষেত্ৰত, যে আমাৰ সামুদ্ৰিক ক্ষেত্ৰত দুইখন কাণ্ট্ৰিৰ মানে যিবোৰ তথ্য থাকিব, ডাটা থাকিব, আমি যাতে এৱাৰনেছৰ কাৰণে দুইখনৰ লগত মানে লগালগ যাতে শ্বেয়াৰ কৰি দিব পাৰোঁ। নেক্সট যদি আমি চাওঁ আমাৰ ভাৰত আৰু প্ৰশান্ত মহাসাগৰ অঞ্চলত যিবোৰ আমাৰ যোগাযোগ পথবিলাক আছে, আমাৰ সৰু সৰু যিবোৰ ব্যৱসায়িক হওক, যিবোৰ আমাৰ যাতায়াতৰ যিবোৰ ৰাস্তা আছে বা পথ আছে, সেইসমূহ যাতে আমি সুৰক্ষিত কৰিব পাৰোঁ। নেক্সট যদি চোৱা হয় আমাৰ যেতিয়া মানে এনেকুৱা কাজিয়া হয় বা কোনোবাই যদি মানে কেতিয়াবা এটেক কৰি দিয়ে, সেই ক্ষেত্ৰত নাইবা আমাৰ যেতিয়া দুৰ্যোগ আহে এই ক্ষেত্ৰতো যাতে আমি দুইখনৰ কাণ্ট্ৰিৰ মাজত মানে ইখনে সিখনক যাতে আমি হেল্প কৰিব পাৰোঁ, এই ক্ষেত্ৰত যাতে আমি সাহাৰ্য আগবঢ়াব পাৰোঁ বা অভিযান চলাব পাৰোঁ, এই ক্ষেত্ৰতো সিদ্ধান্ত লোৱা হৈছে। এতিয়া আমি কেইটামান ওৱান লাইনৰ টপিক আমি চাই ল'ম, ইম্পৰ্টেণ্টেই হয় বাৰু, বাট ছুটিকৈ আমি এইখিনি পঢ়িম। ইউনিয়ন মিনিষ্টাৰ ৰক্ষা খাটছে লঞ্চ দ্য গ্ল'বেল এক্সটেনশ্যন ইনিচিয়েটিভ ফ্ৰেণ্ডছ অফ মাই ভাৰত এট হুইচ ইণ্টাৰনেশ্যনেল ছামিট হেল্ড ইন গান্ধীনগৰ। চ' চি ইয়াত কি হৈছিলে, আমি যদি চাওঁ আমাৰ এটা ইনিচিয়েটিভ আগতে আপোনালোকে হয়তো দেখিছে মাই ভাৰত ইনিচিয়েটিভ বুলি। তো মাই ভাৰত ইনিচিয়েটিভটো চাব গ'লে আপোনালোকে 2023 চনতে মুকলি কৰা হৈছিলে, যিটো এটা পৰ্টেল হয়, যিটো পৰ্টেলৰ জৰিয়তে আমাৰ ভাৰতৰ আমাৰ দেশৰ যুৱক যুৱতীবিলাকক মানে জড়িত কৰোৱা এইটো এটা পৰ্টেল আছিলে। কিন্তু এই পৰ্টেলটোৰ জৰিয়তে এইবাৰ মানে ব্ৰিক্সৰ যিখন য়থৰ কনফাৰেঞ্চ হৈছিলে, তো ব্ৰিক্স ইয়াতে শুদ্ধ উত্তৰ এইটোৱে হ'ব, ব্ৰিক্স য়থ ছামিট 2026, যিটো আমি যদি চাওঁ মানে গুজৰাটত হৈছিলে। তো এইটোত কি কোৱা হৈছে, ফ্ৰেণ্ডছ অফ মাই ভাৰত বুলি পৰ্টেলটো অকণমান আপগ্ৰেড কৰা হ'ল। তাৰমানে যিটো আমি প্ৰথমবাৰৰ বাবে প্ৰথমতে আমি আমাৰ দেশৰ কেৱল যুৱক যুৱতীসকলৰ কাৰণে আমি ভাবিছিলোঁ, তো সেইটো এতিয়া যাতে কি কৰা হয়, আমাৰ যিটো বিকশিত ভাৰত 2047 যিটো আমাৰ পদক্ষেপ লোৱা হৈছে বিকশিত ভাৰতৰ কাৰণে, ইয়াৰটো আমি যোনটো 2047 চন আমি ধৰিছোঁ, তো এই ক্ষেত্ৰত যিমানখিনি আমি উন্নয়ন কৰিব লাগে, তো এই পৰ্টেলৰ জৰিয়তে যাতে আমাৰ বিদেশত যিখিনি আমাৰ ইণ্ডিয়ান অৰিজিন যিবোৰ আমাৰ বা আমাৰ দেশীয় যিবোৰ ল'ৰা ছোৱালী থাকিব, তাত য়থ থাকিব, তেওঁলোকে যাতে তেওঁলোকৰ স্কিলড, তেওঁলোকৰ যিবোৰ দক্ষতা বা তেওঁলোকৰ যিবোৰ জ্ঞান হয় এই ক্ষেত্ৰত তেওঁলোকে যাতে স্বতঃস্ফূৰ্তভাৱে এই পৰ্টেলৰ জৰিয়তে শ্বেয়াৰ কৰিব পাৰে। তো সেইকাৰণে এই ইনিচিয়েটিভটো লোৱা হৈছে দেই, এইবাৰ ঘোষণা কৰা হৈছে আমাৰ এই গুজৰাটত হোৱা ছামিটত। তো মই ইয়াতে আপোনালোকক দিয়ে দিছোঁ, চৰি মই ইয়াতে ব্ৰিক্স কৈছিলোঁ ন, ঠিকে ক'লোঁ, ব্ৰিক্সে কৈছোঁ, ঠিক আছে, গুজৰাটত হোৱা ব্ৰিক্স য়থ ছামিট 2026ত হৈছিলে। তো ইউনিয়ন মিনিষ্টাৰ ইয়াত দেখিব পাইছে, ৰক্ষা খাটছে লঞ্চ দি ফ্ৰেণ্ডছ অফ মাই ভাৰত ডিজিটেল মডুল এট দি ব্ৰিক্স য়থ ছামিট 2026 ইন গান্ধীনগৰ, এ গ্ল'বেল এক্সটেনশ্যন অফ মাই ভাৰত পৰ্টেল, যিটো আমি কৈছিলোঁ যে মাই ভাৰত পৰ্টেল আপোনালোকে যদি চাই 2023 চনৰ অক্টোবৰত ঘোষণা হৈছিলে। সেইটোৰ জৰিয়তে আমি অকল ইণ্ডিয়ান যুৱক যুৱতীখিনিৰ কাৰণে আছিলে, কিন্তু এইবাৰ এইটোক অকণমান বিস্তৃত কৰি পেলাই কি কৰা হ'ল যে এলাউইং নন ৰেচিডেণ্ট ইণ্ডিয়ান যিখিনি আছে, আমাৰ বাহিৰত যিখিনি য়থ আছে, তেওঁলোকে ভলুণ্টিয়াৰলি নিজৰ স্কিলবিলাক, নিজৰ যিবোৰ দক্ষতা বা নিজৰ জ্ঞানবিলাক যাতে এই মডুলৰ জৰিয়তে, পৰ্টেলৰ জৰিয়তে শ্বেয়াৰ কৰিব পাৰে, কিহৰ কাৰণে আমাৰ যিটো নেক্সট টাৰ্গেট হৈছে বা ইনিচিয়েটিভ আমাৰ পদক্ষেপ বিকশিত ভাৰত 2047ৰ বাবে। তো এইটো আপোনালোকে মনত ৰাখিব, মাই ফ্ৰেণ্ড বা ফ্ৰেণ্ডছ অফ মাই ভাৰত, এইটো কি হয়, কিহৰ বিষয়ে হয় এইটো পৰ্টেল, সেইটো আপোনালোকে চাই থৈ দিব।
নেক্সট যদি আপোনালোকে চাই ৰিচেণ্টলি আমি দুখন কাণ্ট্ৰিৰ প্ৰেচিডেণ্টৰ ইলেকশ্যন আমি দেখিছোঁ, প্ৰেচিডেণ্ট চেঞ্জ হোৱা দেখিছোঁ, তো সেইকাৰণে মই একেলগে দি দিছোঁ। তো মিৰ্জা ফখৰুল ইছলাম আলমগীৰ এ চিনিয়ৰ লিডাৰ অফ দি বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি ৱাজ ইলেক্টেড বাই দি পাৰ্লিয়ামেণ্ট এজ দি অফক'ৰ্চ মই ক'লোৱে যিহেতু প্ৰেচিডেণ্ট হিচাপত দুগৰাকী মানে ৰিচেণ্টলি আহিছে, এখন জাম্বিয়া আৰু এখন বাংলাদেশ। তো এয়া হ'ব 23rd প্ৰেচিডেণ্ট অফ বাংলাদেশ। তেখেতে মিৰ্জা ফখৰুল ইছলাম আলমগীৰ তেখেতে 23rd প্ৰেচিডেণ্ট হিচাপত নিৰ্বাচিত হৈছে। নেক্সট যদি চাই আচ্ছা ইয়াতে ইংলিছটো নাহিল নেকি, ইয়াত অকল অসমীয়াটো আহি থাকিল ন, কাটা গ'ল চাগে, তো পঢ়াই দিছোঁ বাৰু। হাকাইন্দে হিচেলেমা আনুষ্ঠানিকভাৱে কোনখন আফ্ৰিকীয় দেশৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়টো 5 বছৰীয়া কাৰ্যকালৰ বাবে পুনৰ নিৰ্বাচিত হৈছে। তো হাকাইন্দে হিচিলেমা যিহেতু মই অলৰেডি ক'লোৱে যে জাম্বিয়াত কি হৈছে ৰিচেণ্ট ইলেকশ্যন হৈছে প্ৰেচিডেণ্টৰ, তো তেওঁ ৰি-ইলেক্ট হ'ল, আগতেও তেখেতে প্ৰেচিডেণ্ট আছিলে, তো পুনৰ তেখেতে নেক্সট 5 বছৰৰ কাৰণে নিৰ্বাচিত হৈছে। তো জাম্বিয়াখন হৈছে এখন লেণ্ডলক কাণ্ট্ৰি হয়, খুবেই ইম্পৰ্টেণ্ট হয়, তাৰে আপোনালোকক সুধি দিব পাৰে কিছুমান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন, মই ইয়াতে দুইখনৰ বিষয়ে দি দিছোঁ। তো ভেটেৰেন পলিটিচিয়ান এণ্ড ছিনিয়ৰ বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি লিডাৰ মিৰ্জা ফখৰুল ইছলাম আলমগীৰ was elected by parliament as the 23rd president of Bangladesh. The presidential election was held following the resignation of the former president Mohammad শ্বাহাবুদ্দিনৰ যেতিয়া আমি বাংলাদেশত যিবোৰ মানে কাজিয়া হৈছিলে বা যিখিনি মুভমেণ্ট হৈছিলে তাত তাৰপিছত যিটো পলিটিকেল যিটো শ্বিফ্ট হৈছিলে, যিখিনি চেঞ্জেছ আহিছিলে, তেতিয়াৰ লগালগ মহম্মদ শ্বাহাবুদ্দিনে কি দিছিলে, ৰিজাইন দিছিলে। তাৰপিছত এক্টিং প্ৰেচিডেণ্ট হিচাপত আপোনালোকে যদি চাই সেইখিনি সময়ত আমি যিটো ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি বুলি কওঁ ন, এক্টিং প্ৰেচিডেণ্ট হিচাপত বাংলাদেশৰ যিগৰাকী চিফ জাষ্টিছ আছিলে, বাংলাদেশৰ চিফ জাষ্টিছ বা মুখ্য ন্যায়াধীশ স্পীকাৰ, উল্টা হৈ গ'ল কওঁতে, তেওঁলোকৰ যিটো লোকসভাৰ স্পীকাৰ হয়, মই কিয় কৈ পালোঁ এইটো, মানে ভাৰতৰ মানে পৰিপ্ৰেক্ষিতত মই কথাষাৰ মানে কৈ পালোঁ, চৰি দেই, বেয়া নাপাব। তো স্পীকাৰ হাফিজউদ্দিন আহমেদ চাৰ্ভ টেম্পৰেৰিলি এজ দি এক্টিং প্ৰেচিডেণ্ট, তেখেতে এক্টিং প্ৰেচিডেণ্ট হিচাপত সেইখিনি সময়ত মানে কামখিনি চম্ভালি আছিলে, তাৰে মানে সদনৰ যিগৰাকী স্পীকাৰ বা অধ্যক্ষ আছিলে, বাট তেখেতৰ পিছতে যিহেতু তাত ইলেকশ্যন হ'ল আৰু সেই ইলেকশ্যনতে এইবাৰ ফখৰুল ইছলাম যোনগৰাকী মিৰ্জা ফখৰুল ইছলাম তেখেতে 23rd প্ৰেচিডেণ্ট হিচাপত জয় হ'বলৈ সক্ষম হৈছে। তো সুধি দিব পাৰে। নেক্সট আমি যেনেকৈ জাম্বিয়াটো পালোঁ, তো হাকাইন্দে হিচেলেমা তেখেতে জাম্বিয়াত নেক্সট টাৰ্মৰ কাৰণে অৰ্থাৎ ৰি-ইলেক্ট হ'ল তেখেতে 5 বছৰৰ কাৰণে। তো জাম্বিয়াৰ কেপিটেল হৈছে লুচাকা এণ্ড কাৰেঞ্চি হৈছে কোৱাছে। তো জাম্বিয়ান কোৱাছে হৈছে জাম্বিয়াৰ তোমাৰ কাৰেঞ্চি এণ্ড কেপিটেল হৈছে লুচাকা, আৰু এখন হৈছে লেণ্ডলক কাণ্ট্ৰি। Then which two Indian doctors based in Mumbai were nominated for Pakistan prestigious Nizam-e-Imtiaz Award? আমি যদি চাওঁ পাকিস্তানৰ আমাৰ যেনেকৈ পদ্মা এৱাৰ্ডছ হয়, সৰ্বোচ্চ মানে অসামৰিক বঁটা যি হয়, তো পাকিস্তানৰ যিবোৰ অসামৰিক বঁটা আছে তাৰ ভিতৰত যদি আপোনালোকে চাই মানে সৰ্বোচ্চ অসামৰিক বঁটা তেনেকুৱা এটা যদি চাই নিছান-ই-ইমতিয়াজ, তো নিছান-ই-ইমতিয়াজৰ বাবে এইবাৰ তেওঁলোকে মানে আমাৰ ভাৰতৰ দুগৰাকী ব্যক্তিক পাৰ্চী হেৰিয়াৰ দুগৰাকী ব্যক্তি আপোনাৰ ডক্তৰ, তেওঁলোকক এইবাৰ মনোনীত কৰা হৈছে এই বঁটাটোৰ কাৰণে। তো ডক্তৰ জাল ৰতনজী পেটেল এণ্ড এগৰাকী হৈছে তেওঁ হৈছে মেডিচিনৰ ডক্তৰ জাল ৰতনজী, আৰু এগৰাকী হৈছে ৰেডিঅ'লজিষ্ট, তেখেত হৈছে ডক্তৰ ধাইভো খো ফৰ পাকিস্তান নিছান-ই-ইমতিয়াজ এৱাৰ্ড। তো তেখেতসকলক এইবাৰ লোৱা হৈছে। এইবোৰ আমি যদি চাওঁ যে এইবোৰ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড ছেমেই হয় চাব গ'লে ফিল্ডবোৰ, যে মানৱীয় সেৱা ক্ষেত্ৰত হওক, বিভিন্ন বিজ্ঞানসন্মত চাইণ্টিফিক ক্ষেত্ৰত হওক, নাইবা মানে ছায়েন্সৰ ক্ষেত্ৰত হওক, নাইবা আপোনাৰ ছ'চিয়েল অৱদান হওক, এনেকুৱা বিভিন্ন ক্ষেত্ৰতে আমাৰ অসামৰিক বঁটাবোৰ দিয়া হয়। তো তাৰ পৰা যদি আপোনালোকে চাই ভাৰতৰ পৰা দুগৰাকী ব্যক্তিক তেওঁলোকে কি কৰিলে, মৰণোত্তৰভাৱে আপোনাৰ এই এৱাৰ্ড দুটা তেখেতসকলক প্ৰদান কৰিছে। ঠিক আছে, মানে মনোনীত কৰাৰ কথা, আৰু প্ৰদান মানে কি, তেখেতসকলে নমিনেট কৰিছে নাম দুটা।
Then World Humanitarian Day is commemorated globally every year on which date? তো World Humanitarian Day observe কৰাৰ আগত বাৰু এটা ষ্টৰী আছে। তো এই প্ৰতি বছৰে আমি বিশ্ব মানৱীয় দিৱস কেতিয়া পালন কৰোঁ আমাক সুধিছে। তো অপশ্যন হ'ব আগষ্ট 19। তো এইটো কিয় পালন কৰা হৈছিলে আমি অকণমান ইয়াতে হয়তো ভালকৈ দিয়া হোৱা নাই, মই কৈ লৈছোঁ চাব। 2003 চনত যদি চাই আগষ্টৰ 19 তাৰিখত সেইদিনাখন এটা ডাঙৰ ইনচিডেণ্ট হৈছিলে ইৰাকৰ বাগদাদত, ইৰাকৰ ৰাজধানী বাগদাদত। কাৰণ 2003 চনত যদি চাই ইৰাকত খুব যুদ্ধ হৈ আছিলে তেতিয়া। তো আমি জানো যে ৰাষ্ট্ৰসংঘৰ পৰা এনেকুৱা ক্ষেত্ৰত এনেকুৱা সময়ত পিচ কিপিং মিছন পঠিয়াই বিভিন্ন ধৰি লওক হিউমেনিটেৰিয়ান মিছন মানে কাক মানে চিকিৎসা লাগিব পাৰে, সেই যুদ্ধ ক্ষেত্ৰত মানুহক চিকিৎসাৰ প্ৰয়োজন হয়, মানুহক বেলেগ জেগাত নি পেলাই ছেটেল কৰাবলগীয়া হয়। তো এই যোনখিনি কাম কৰা হয় সেই কামখিনি UN পঠিওৱা এটা মিছনে কামখিনি সম্পন্ন কৰি আছিলে। তো সেই 2003 চনৰ এটা বিশেষ দিন 19 আগষ্টত সেই কামখিনি কৰি থকা অৱস্থাত তাত এটা বোম মানে বিস্ফোৰণ হৈছিলে। তো সেই বোম বিস্ফোৰণত কি হৈছিলে, তাত অলমষ্ট 22ৰ পৰা 23 গৰাকী এনেকুৱা হিউমেনিটেৰিয়ান যিবোৰে মানে মানৱীয় সেৱা আগবঢ়াই আছিলে সেই যুদ্ধত লিপ্ত হোৱা বা যুদ্ধত যিখিনি ক্ষতিগ্ৰস্ত হৈছিলে তেওঁলোকক যিখিনি সেৱা আগবঢ়াই আছিলে সেই সেৱা আগবঢ়োৱাই তেনেকুৱা কৰ্মীক কি কৰা হৈছিলে, সেই বোমত কি হৈ গৈছিলে, মৃত্যু হৈছিলে। তো সেইখিনি সুঁৱৰি পেলাই কি কৰা হ'ল, ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলিয়ে ঘোষণা কৰিলে যে প্ৰত্যেক আগষ্টৰ 19 তাৰিখে কি কৰা হ'ব, গ্ল'বেল হিউমেনিটেৰিয়ান ডে পালন কৰা হ'ব। এইকাৰণে কৈছিলে এই কথাষাৰ এনেকুৱা যুদ্ধ ক্ষেত্ৰত কেতিয়াও আমাৰ মিলিটাৰীৰ আগত মিলিটাৰীয়ে যাতে কেতিয়াও হিউমেনিটেৰিয়ান গ্ৰুপক যেতিয়া এখন দেশত কাজিয়া হৈ থাকিলে বা দুখন দেশৰ মাজত কাজিয়া হৈ থাকিলে যেতিয়া পিচ কিপিং মিছন আহিব বা এনেকুৱা চিকিৎসকৰ দল আহিব বা এনেকৈ ছেটেল কৰা যিখিনি সহায়ৰ বাবে মানুহ আহিব তেওঁলোকক যাতে কেতিয়াও নিশানা কৰি নলয়, তেওঁলোকক যাতে কেতিয়াও নামাৰে, এইবোৰৰ কাৰণে সচেতনতাটো লৈ পেলাই আৰু লগতে সেই যিটো আগষ্টৰ 19 তাৰিখত 2003 যিখিনি মানুহৰ মৃত্যু হৈছিলে মানৱ সেৱা কৰিব যাওঁতে তেখেতসকলৰ বাবে কি কৰা হ'ল, এই গোটেই বাৰ্তাটো মানুহক সচেতন কৰিবৰ কাৰণে 19 আগষ্টত ৱৰ্ল্ড হিউমেনিটেৰিয়ান ডে হিচাপত পালন কৰা হয়। তো সেইটো আপোনালোকে মন কৰিব। তো লাষ্টত মই যিটো দিব আছিলে ইয়াতে আই থিংক এক ছেকেণ্ড এইটো মোৰ দিব আছিলে, এইটো লাষ্ট ক্লাছত দিয়া নহ'ল, মিছ হৈ গৈছিলে। হুইচ কাণ্ট্ৰিজ তালিবান লেড গভৰ্ণমেণ্ট অবজাৰ্ভ আগষ্ট 15 এজ ভিক্টৰী ডে টু দ্য মাৰ্ক দ্য কেপচাৰ অফ ইটছ কেপিটেল চিটি ইন 2021। তো 2021 চনত নিজৰ ৰাজধানী চহৰ দখল কৰা উপলক্ষে কোনখন দেশৰ তালিবান হৈ গ'ল দেই, তালিবান পৰিচালিত চৰকাৰে 15 আগষ্ট দিনটো বিজয় দিৱস হিচাপত পালন কৰে। তো সেয়া হ'ব শুদ্ধ উত্তৰ কি হ'ব, অপশ্যন ডি আফগানিস্তান। যিহেতু তাত আপোনালোকে হয়তো দেখিছিলে যে সেইটো দিনৰ পৰা কোৱা হয় যে নাটো USA যি তেওঁলোকে এক্সিট কৰিছিলে মানে নিজৰ সেনা এক্সিট কৰিছিলে US এণ্ড নাটোই, তেতিয়া মানে তালিবানে সম্পূৰ্ণৰূপে মানে তালিবান নেতৃত্বাধীন চৰকাৰ গঠন হৈছিলে আৰু তেতিয়া। তো সেইকাৰণে তেওঁলোকে সেই দিনটোত তেওঁলোকে যে পাৱাৰটো পাই গ'ল, তো আগষ্ট 15ত এনুৱেলি তেওঁলোকে ভিক্টৰী ডে হিচাপত অবজাৰ্ভ কৰে। তো আফগানিস্তানত সেই দিনটো অবজাৰ্ভ কৰা হয়। তো আমি যদি চাওঁ এইটো এইকাৰণে আমি পঢ়িলোঁ কাৰণ আগষ্টৰ 17 তাৰিখে যদি আপোনালোকে চাই আফগানিস্তানৰ যি এম্বেচি আছে আমাৰ ইয়াতে দূত আছে, তো তাত আপোনালোকে যদি চাই 17 আগষ্টত এই ক্ষেত্ৰত ভিক্টৰী ডেৰ মানে হিচাপত মানে সেইদিনাখন মানে কি কৰে, প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে মানে আদৰণি অনুষ্ঠানৰ আয়োজন কৰিছিলে 17 আগষ্টত। তো এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ বাৰু ইয়াত ফেক্টৰ জড়িত হৈ আছে, দুইখন দেশৰ আমাৰ যি ষ্ট্ৰেটেজিক যিটো ৰিলেশ্যন আৰু ষ্ট্ৰেটেজিক ৰিলেশ্যনটোৰ কাৰণে এই ক্ষেত্ৰত একো ধৰণৰ আপোনালোকে হয়তো মনত কিবা কিবি কুৱেশ্যন আহিব পাৰে। আমাৰ যিহেতু ভাৰত বা আফগানিস্তানতো ইয়াৰে আমাৰ বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰি বা বিভিন্ন ধৰণৰ ষ্ট্ৰেটেজিক ৰিলেশ্যন আছে, তো সেইকাৰণেও এই ক্ষেত্ৰত মানে এইটো কৰিব দিয়া হৈছে। তো এইখিনি আপোনালোকে চাই থৈ দিব। আৰু লাষ্টত মই দুটা হোমৱৰ্ক দিছোঁ, যিহেতু লাষ্ট ক্লাছত মই দিয়া নাছিলোঁ, এবাৰ কৈছিলোঁ নহয় দিম বুলি, সেইকাৰণে মই দি দিছোঁ। প্লিজ এই দুটা কুৱেশ্যন কৰিলে হ'ল। লাষ্ট ক্লাছত সেইকাৰণে কোনেও মাত মাতা নাছিলে, তথাপিও মই ক্লাছৰ মাজত দিছিলোঁ এটা কুৱেশ্যন, সেইটো কোনো এনচাৰ নিদিলে, তথাপি আজি মই লিখিয়ে দিছোঁ, চাওঁচোন কোনে কোনে
মানে মন পুতি মানে ক্লাছটো কৰিছে তো মই ইয়াতে কুৱেশ্যন দি দিছোঁ টু ব্ৰিজ দ্য গভৰ্নেন্স গেপ বিটুইন দ্য ব্ৰহ্মপুত্ৰ এণ্ড বৰাক ভেলিজ হাউ মেনি মেজাৰ ষ্টেট গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট আউট অফ 59 উইল অপাৰেট ডাইৰেক্টলি ফ্ৰম দি আছাম ছেক্ৰেটেৰিয়েট বৰাক ভেলী অলৰেডি মই এইটো বুজায়ে আহিছোঁ তো এনচাৰ কৰিলেই হ'ল যদি মনত আছে খালি আগুৱাই নগ'লেই হ'ল যে কি কৈছিলে চাওঁ ৰচোন ভিডিঅ'টো কাটি পেলাই নাযাব প্লিজ মনত আছে যদি ধুনীয়াকৈ এনচাৰটো কৰিব এণ্ড হুইচ 3 ডিষ্ট্ৰিক্ট কম্প্ৰাইজ দ্য বৰাক ভেলী ৰিজন ইন চাউথাৰ্ণ আছাম তো বৰাক ভেলীত কোনকেইখন জিলা লৈ পেলাই বৰাক ভেলী আমাৰ গঠন হয় একদম ইজি কুৱেশ্যন একেবাৰে ইজি কুৱেশ্যন আপোনালোকে এনচাৰটো কৰিব তো এইখিনিয়ে আছিলে আজিৰ ক্লাছত আৰু যিসকলে ক্লাছটো চাইছে PDF সমূহ আপোনালোকৰ লাষ্ট ক্লাছৰ যিহেতু কমেণ্ট দিছিলে পোৱা নাই বুলি পাই যাব আৰামছে তো এই এপত গ'লে আপোনালোকে মানে আপডেট হৈ থাকিব আৰু পাই যাব ঠিক আছে তো ইমান ধুনীয়াকৈ ক্লাছটো চোৱাৰ বাবে থেংক ইউ ছ' মাছ হোমৱৰ্ক দুটা কৰিব আৰু আজি লাগে আপোনালোকক কিবা বুজি নাই পোৱা আপোনালোকে কমেণ্টত জনাব পাৰে ক'লেও আপোনালোকে নজনায় মই সদায় এটা বস্তু কৈয়ে যাওঁ ষ্টিল যিখিনি মোৰ ছাত্ৰ ছাত্ৰী সদায় ক্লাছটো চাই তথাপিতো এলাহে নে কিয়ে হয় বা বুজিয়ে নাপাওঁ নকয় মানে একো যিমান ক'বলৈ দিলেও নকয় লাষ্ট ক্লাছতো মই সুধিছিলোঁ যে এই ক্ষেত্ৰত কিবা এইটো ক্ষেত্ৰত ক্লাছ লাগে নেকি তেতিয়াও নক'লে বাৰু যি কি নহওক আপোনালোকৰ ইচ্ছা পঢ়ি থাকক খালি সেইটোৱে ক'ম ভালকৈ পঢ়ক কিবা থাকিলে ক'ব আৰু শেষত আকৌ কৈছোঁ ঠিক আছে থেংক ইউ ছ' মাছ বাই বাই